নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ছ'চিয়লজি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 1 সমাজতত্ত্ব আৰু সমাজ। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে কিয় অধ্যয়ন কৰিব লাগে আলোচনা কৰা। উত্তৰটো হ'ব, মানৱ সমাজতত্ত্বৰ গুৰুত্ব অধিক, কাৰণ সমাজতত্ত্বৰ অবিহনে মানুহৰ সামাজিক জীৱনৰ সকলো দিশ সামৰি অধ্যয়ন সম্ভৱ নহয়। অধ্যয়নৰ বিষয় হিচাপে সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশৰ অধ্যয়নে সেই বিষয়বোৰক বুজি পোৱাত সহায় কৰে। সমাজতত্ত্বৰ উৎপত্তি হৈছে ইউৰোপত আৰু সমাজতত্ত্বৰ বেছিভাগ বিষয় ইউৰোপীয় সমাজৰ পৰা লোৱা। সমাজতত্ত্বৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে অধ্যয়ন নকৰি ইউৰোপত উৎপত্তি আৰু বিকাশ ঘটা বিষয় এটা অধ্যয়ন কৰিবলৈ হ'লে তাৰ বিষয়ে কোনো উমান পাব নোৱাৰি। প্ৰকৃততে 17শ শতিকাৰ পৰা ইউৰোপত আৰম্ভ হোৱা জ্ঞানোদয় আন্দোলন, শিল্প বিপ্লৱ, পুঁজিবাদী ব্যৱস্থা তথা উদ্যোগীকৰণে সমাজখনলৈ যি অভূতপূৰ্ব পৰিৱৰ্তন আনিছিল, সেই পৰিৱৰ্তনৰ প্ৰেক্ষাপটত সমাজক বিজ্ঞানসন্মতভাৱে আলোচনা কৰিবলৈ সমাজতত্ত্বৰ জন্ম হৈছিল। প্ৰশ্ন নম্বৰ 2, সমাজ সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা। সমাজৰ বিভিন্ন দিশৰ সমষ্টি। সমাজতত্ত্বই এই সকলো দিশৰ আন্তঃসম্পৰ্ক অধ্যয়ন কৰে। তলত এই দিশসমূহ আলোচনা কৰা হ'ল। প্ৰথম দিশটো হৈছে অৰ্থনৈতিক দিশ। এই অৰ্থনৈতিক দিশত অন্তৰ্ভুক্ত উৎপাদন, বিতৰণ, বজাৰ, শ্ৰম বিভাজন আদি। দ্বিতীয়তে হৈছে ৰাজনৈতিক দিশ। ইয়াত অন্তৰ্ভুক্ত ক্ষমতা, কৰ্তৃত্ব, চৰকাৰ, আইন, ৰাষ্ট্ৰ আদি। তৃতীয়তে হৈছে সাংস্কৃতিক দিশ। ইয়াত অন্তৰ্ভুক্ত হৈছে মূল্যবোধ, প্ৰতিমান, বিশ্বাস, কলা, ভাষা আদি। চতুৰ্থতে সামাজিক দিশ। ইয়াত অন্তৰ্ভুক্ত হৈছে পৰিয়াল, বিবাহ, জাতি, শ্ৰেণী, ধৰ্ম আদিৰ দৰে সামাজিক সংস্থাসমূহ। প্ৰশ্ন নম্বৰ 3, বৰ্তমান সময়ত বিভিন্ন বিষয়বোৰৰ মাজত আদান প্ৰদান নীতি কেনেদৰে গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা। বৰ্তমান সময়ত বিভিন্ন বিষয়ৰ আদান প্ৰদানৰ নীতি অতি গুৰুত্বপূৰ্ণ। কোনো এটা বিষয়কেই সম্পূৰ্ণ পৃথকভাৱে অধ্যয়ন কৰিব নোৱাৰি। এই সম্পৰ্কে এটা যুক্তি তলত দিয়া ধৰণৰ: সমাজৰ যিকোনো এটা সমস্যা যেনে দৰিদ্ৰতা কেৱল অৰ্থনৈতিক সমস্যা নহয়, ইয়াৰ লগত সামাজিক, ৰাজনৈতিক আৰু ঐতিহাসিক কাৰণো জড়িত থাকে। সেয়েহে দৰিদ্ৰতাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সমাজতত্ত্ব, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী এই সকলো বিষয়ৰ মাজত জ্ঞানৰ আদান প্ৰদান অপৰিহাৰ্য। এই আন্তঃবিষয়ক দৃষ্টিভংগীয়েহে যিকোনো বিষয়ৰ এক সামগ্ৰিক আৰু গভীৰ জ্ঞান দিব পাৰে। প্ৰশ্ন নম্বৰ 4, তোমাৰ বন্ধু বা আত্মীয়সকলে সন্মুখীন হোৱা যিকোনো এটা ব্যক্তিগত সমস্যা চিনাক্ত কৰা। সমস্তাত্ত্বিক দৃষ্টিভংগীৰে এনে সমস্যা চাবলৈ যত্ন কৰা। উত্তৰটো হ'ব, ব্যক্তিগত সমস্যাটো হৈছে মোৰ এজন বন্ধুৱে ভাল নম্বৰ পোৱাৰ স্বত্বেও তেওঁ বিচৰা কলেজখনত নামভৰ্তি কৰিব পৰা নাই। এয়া তেওঁৰ বাবে এক ব্যক্তিগত ব্যৰ্থতা বা সমস্যা। এই সমস্যাটো সমাজতাত্ত্বিক দৃষ্টিভংগীৰে চালে, সমাজতাত্ত্বিক কল্পনাৰে চালে এই ব্যক্তিগত সমস্যাটোক এক ৰাজহুৱা বিষয় হিচাপে চাব পাৰি। ইয়াৰ কাৰণ হ'ব পাৰে অসমতা, চহৰ আৰু গাঁৱৰ শিক্ষানুষ্ঠানৰ মাজত থকা সুবিধাৰ পাৰ্থক্য। দ্বিতীয়তে শ্ৰেণী, উচ্চবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে ব্যক্তিগত খণ্ডৰ দামী শিক্ষানুষ্ঠানত পঢ়াৰ সুবিধা পায়, যিটো মোৰ বন্ধুৰ বাবে সম্ভৱ নহয়। তৃতীয়তে চৰকাৰী নীতি। চৰকাৰৰ শিক্ষা নীতি আসনৰ সীমিত সংখ্যা আৰু বাঢ়ি অহা জনসংখ্যাৰ বাবে সৃষ্টি হোৱা প্ৰতিযোগিতাও ইয়াৰ বাবে দায়ী। গতিকে বন্ধুৰ সমস্যা কেৱল ব্যক্তিগত নহয়, ই এক বহল সামাজিক গাঁথনিৰ অংশ। প্ৰশ্ন নম্বৰ 5, সমস্তাত্ত্বিক কল্পনা বুলিলে কি বুজা? সমস্তাত্ত্বিক কল্পনাৰ আধাৰত সামাজিক সমস্যা আৰু ব্যক্তিগত বিষয়ৰ ওপৰত চমুকৈ লিখা। সমাজ জীৱনত বিভিন্নতাৰ মাজত হোৱা আন্তঃক্ৰিয়াৰ জৰিয়তে সামাজিক সম্বন্ধ গঢ় লৈ উঠে। ই এক যুক্তিপূৰ্ণ আধাৰত বৰ্তি থাকে। চি. ৰাইচ মিলে ব্যক্তিগত বিষয় আৰু সামাজিক বিষয়ৰ মাজত সম্পৰ্কক পৃথক দৃষ্টিৰে চাইছে। তেওঁ সামাজিক কল্পনা নামৰ ধাৰণাটোৰ জৰিয়তে এক দৃষ্টিভংগী প্ৰকাশ কৰিছে। চি. ৰাইট মিলছে
1959 চনত দ্য ছ'চিয়লজিকেল ইমাজিনেশ্যন নামৰ গ্ৰন্থত সমাজতত্ত্বই আগবঢ়োৱা দৃষ্টিভংগীৰ প্ৰকাশ ইয়াত বৰ্ণনা কৰিছে। ব্যক্তিগত অভিজ্ঞতা আৰু ব্যাপক সমাজৰ মাজত থকা সম্বন্ধৰ সজাগতাই হৈছে সমাজতাত্ত্বিক কল্পনা। ব্যক্তিগত সমস্যা আৰু সামাজিক সমস্যা একে নহয়। ব্যক্তিগত সমস্যাই কোনো এজন ব্যক্তিকহে প্ৰভাৱিত কৰে, সমাজক নহয়। যেতিয়া একোটা ব্যক্তিগত সমস্যা বহু ব্যক্তিৰ হৈ পৰে, তেতিয়াই সেই ব্যক্তিগত সমস্যা সামাজিক সমস্যা হৈ পৰে। উদাহৰণস্বৰূপে ধৰা হওক কোনো এজন ব্যক্তি দৰিদ্ৰতাৰ বাবে প্ৰায়ে উপবাসে থাকিব লগা হয়। এয়া তেওঁৰ ব্যক্তিগত সমস্যা, কিন্তু সমাজৰ বহু লোক দৰিদ্ৰ হয় আৰু উপবাসে থাকিব লগা হয়, তেন্তে ই সামাজিক সমস্যালৈ ৰূপান্তৰিত হয়। ব্যক্তিগত সমস্যা ব্যক্তি বিশেষৰহে উদ্বিগ্নতাৰ কাৰক, কিন্তু সামাজিক সমস্যা সমাজৰ বহু ব্যক্তিৰ উদ্বিগ্নতাৰ কাৰক হৈ পৰে। সামাজিক সমস্যাসমূহ সমাধানৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। প্ৰশ্ন নম্বৰ 6, সমাজৰ বহুত্বতাৰ অৰ্থ লিখা। সামাজিক প্ৰাণী হিচাপে স্বাভাৱিকভাৱে আমি সমাজ একোখনৰ সদস্য হিচাপে অন্তৰ্ভুক্ত। সমসাময়িকভাৱে পৃথিৱীখনত একে সময়তে বহুতো সমাজৰ সদস্য হৈ আছোঁ। আমি বসবাস কৰা সমাজখন অন্যান্য সমাজৰ পৰা বিভিন্ন বৈশিষ্ট্যৰ আধাৰত পৃথক হিচাপে পৰিচয় আগবঢ়োৱা হয়। আমি যেতিয়া বিদেশৰ প্ৰসংগৰে নিজৰ সমাজখনক বুজাবলৈ বিচাৰোঁ, তেতিয়া আমি ভাৰতীয় সমাজখনক আমাৰ নিজৰ সমাজ বুলি বিবেচনা কৰোঁ। ভাৰতীয় সমাজ বুলি ক'লে একে সময়তে ভাষিক, নৃগোষ্ঠী সম্প্ৰদায়, ধৰ্মীয়, জাতি, জনজাতি ইত্যাদিৰ আধাৰত ব্যাপকভাৱে আমাৰ সমাজখনৰ অৰ্থ প্ৰকাশ কৰা হয়। এজন সমাজতত্ত্ববিদে এখন সমাজৰ বিভিন্ন চাৰিত্ৰিক বিশেষত্বৰ আধাৰত ভিন্ন স্বৰূপে পৰিপূৰ্ণ সমাজখনক বহুত্ব সমাজ হিচাপে আখ্যা দিব পাৰি। সমাজক কেন্দ্ৰ কৰি উপস্থাপন কৰা বিভিন্ন প্ৰশ্নই সমাজতত্ত্বৰ মূল বিষয়বস্তু হ'ব পাৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষিক ধৰ্মীয় পৰম্পৰাৰ ভিত্তিত গঢ় লৈ উঠা এখন সমাজৰ ওপৰত সমাজতাত্ত্বিক দিশৰ পৰা বহুত্ববাদী চৰিত্ৰ দেখুৱাব পৰা যায়।